সিঙ্গাপুর টাইম 5:20 জুবিন গাৰ্গক মৃত বুলি ঘোষণা কৰা হয়। এতিয়াও যেন বিশ্বাস হোৱা নাই, প্ৰায় বহুতৰে বিশ্বাস হোৱা নাই এতিয়াও যে জুবিন দা আমাৰ মাজত নাই। জুবিন গাৰ্গৰ মৃত্যুৰ আচল ৰহস্যবোৰ এতিয়াহে ওলাই গ'ল। আচলতে জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু বন্ধুসকল, জুবিন গাৰ্গৰ হত্যাকাৰীক ইতিমধ্যে ধৰিলে পুলিচে আৰু তাক নাকি যিকোনো সময়তে ফাঁচীৰ শাস্তি দিব পাৰে। আচলতে বন্ধুসকল, জুবিন গাৰ্গক কিয় হত্যা কৰা হৈছিল আৰু এই হত্যাকাৰীজন কোন হয়, চলক আমি এই ভিডিঅ'টোৰ মাধ্যমত আগত চাই আহোঁ, তাৰপিছত বিস্তাৰিত আলোচনা হ'ব ভিডিঅ' শেষত। প্ৰথমতে তেওঁ যিটো লাইফ জেকেট লৈ সুইমিং কৰিছিলে, পিছত লাইফ জেকেটটো অভাৰসাইজ হোৱা বুলি তেওঁ লাইফ জেকেটটো খুলি সুইমিং কৰিলে। যেতিয়া লাইফ জেকেটটো খুলি সুইমিং কৰিলে, অলপ সময় পিছতে তেওঁৰ যেতিয়া শৰীৰটো অলপ অস্পষ্ট হৈ গৈছে, পানীৰ তলত সোমাই যোৱা ধৰণৰ হৈছে, তেতিয়া য়াটছৰ ক্ৰুজনে জঁপিয়াই আৰু জুবিনক লৈ আহে। প্ৰথমতে CPR দিয়ে, CPR দিয়াৰ পিছত ৰিভাইভ নোহোৱা দেখি য়াটছৰ পৰ্টলৈকে লৈ যায়। পৰ্টত কোষ্টগাৰ্ড আৰু তাৰ যিবিলাক ডক্টৰ আছিলে তেওঁলোকে আকৌ CPR দিয়ে, তাতো ৰিভাইভ নোহোৱাত তেওঁক ছিংগাপুৰ জেনেৰেল হস্পিটেলত লৈ যায়। ছিংগাপুৰ টাইম 5:20 ICUত ট্ৰিটমেণ্ট কৰাৰ পিছতো ৰিভাইভ নোহোৱাত ছিংগাপুৰ টাইম 5:20 জুবিন গাৰ্গক মৃত বুলি ঘোষণা কৰা হয়। ই এটা দুৰ্ঘটনা, গতিকে ছিংগাপুৰৰ আইন অনুসৰি ইয়াতে পোষ্টমৰ্টেম বা অটোস্পাই কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব। ইণ্ডিয়ান এম্বেচিয়ে ছিংগাপুৰ চৰকাৰৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। পোষ্টমৰ্টেম নকৰাকৈও আনিব পাৰি নেকি তাৰ বিষয়ে কথা পাতিছে, আৰু যদি পোষ্টমৰ্টেম কৰিও আনিব পৰা যায় তেতিয়াহ'লে কালি গোটেই দিনটো লাগিব। কালি বিয়লি আমি আশা কৰিছোঁ যে তেওঁক আমি নতুন দিল্লী আৰু নতুন দিল্লীৰ পৰা নিশালৈকে আমি গুৱাহাটীলৈ লৈ আহিব পাৰিম। গুৱাহাটীত তেখেতক অহাৰ পিছত জুবিন গাৰ্গক যাতে সকলোৱে শ্ৰদ্ধাঞ্জলি দিব পাৰে, সকলো মানুহে যিহেতু খুব আগ্ৰহী, সৰু সজাইত তেখেতক আমি এটা দিন ৰাখিম আৰু তেখেতৰ অনুৰাগীসকলে তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ সুবিধা পাব। পৰিয়ালৰ লোকে সিদ্ধান্ত ল'ব যে আমাৰ এই স্থানত তেখেতক আনিব লাগিব বা নালাগিব। কিন্তু যদি তেখেত ইয়াত আহেও অকল দেউতাককে ইয়াত দেউতাক বা আমাৰ পৰিয়ালৰ সদস্যসকলে তেওঁক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব, বাকী ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ গোটেই অনুষ্ঠানটো আমি সৰু সজাইত ৰাখিম। ইয়াতে তাৰ বহু ৰাইজে যোৰহাটলৈকেও নিয়াৰ দাবী কৰিছে আৰু বহু ৰাইজে বিচাৰিছে যে যোৰহাটত তেখেতক সমাধিস্থ কৰিব লাগে। এই বিষয়ে এতিয়া আমি একো কথা পতা নাই, তেখেত আহক, অহাৰ পিছত আমি সিদ্ধান্ত ল'ব পাৰিম। কিন্তু আমি চৰকাৰৰ পৰা এটা আমি ভাবিছোঁ যে সৎকাৰ এটা আৰু সমাধিস্থলী বনোৱাটো এটা, গতিকে দুইটা বিষয়ত আমি পৃথকে সিদ্ধান্ত ল'ম। সকলোৰে লগত আলোচনা কৰি এই বিষয়ে আমি সিদ্ধান্ত ল'ম, সময় আছে। এতিয়ালৈকে ছিংগাপুৰৰ এম্বেচেডৰে যিখিনি আমাক জনাইছে, অসম এছ'চিয়েশ্যনৰ অভিমন্যু তালুকদাৰ আৰু তেওঁৰ সহযোগীসকলৰ লগত জুবিন য়াটছত গৈছিলে। 11জন যি ব্যক্তি তেওঁৰ লগত আছিল তাৰ তালিকাও আমাৰ হাতত আছে। এই মুহূৰ্তলৈকে আমি পোৱা নামখিনি হ'ল অভিমন্যু তালুকদাৰ আৰু 11জন অসমীয়া আৰু জুবিন গাৰ্গৰ লগত 4জন সংগী, 11 আৰু 4 15 আৰু 2জন ক্ৰু। গতিকে এতিয়ালৈকে য়াটছৰ ঘটনাত জড়িত বা জুবিনৰ লগত থকা নাম এইকেইটাৰ ভিতৰত যিসকল নাম আছে তেওঁলোকক যদি ছিংগাপুৰ পুলিচে সোধা পোছা কৰে বা অসম আৰক্ষী বা ভাৰতৰ পৰা আমি কাৰোবাক পঠাব লাগে, সেই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত মই কথা পাতিম। কিন্তু য়াটছত যিসকল আৰোহী আছিলে
বা জুবিনৰ লগত শেষ সময়খিনি কটাইছিলে তেওঁলোকৰ তালিকাখন ইতিমধ্যে আমাৰ হাতত আহিছে। তেওঁলোক ছিংগাপুৰৰ অসমীয়া, তেওঁলোক ভাৰতীয়, গতিকে যিহেতু ভাৰতীয় তেওঁলোকক সোধা পোছা কৰাত আমাৰ কোনো অসুবিধা নাই। আমি তেওঁক ইয়াতে মাতি আনি তেওঁলোকক এজন এজনকৈ আমি সুধিব পাৰিম। কিন্তু ইয়াৰ যিটো গোচৰটোতো ছিংগাপুৰত হ'ব আৰু ছিংগাপুৰৰ আৰক্ষীয়েও তাৰ আইন কানুন আছে, ডেফিনেটলি সুধিব। কিন্তু অসমৰ ৰাইজক গোটেই ঘটনাটো জনোৱাৰ কাৰণে তেখেতৰ লগত থকা আমি সংগী বুলিয়ে কওঁ বা আমাৰ ছিংগাপুৰত থকা অসমীয়া ৰাইজ বুলিয়ে কওঁ, যি 11জন আছিল তেওঁলোকৰ আমি ষ্টেটমেণ্ট নিশ্চয় ল'ব পাৰিম, কাৰণ কোনো ছিংগাপুৰ চিটিজেন নহয়, সকলো ভাৰতীয় নাগৰিক। জুবিনৰ লগত 4জন আছিলে। মই আপোনালোকক একজেক্টলি যিটো ৰাষ্ট্ৰদূতে মোলৈকে পঠাইছে মই সেইটোৱে পঢ়ি দিব খুজিছো। ইয়াতে আছিলে গ্ৰুপ হেড 11 লোকেল আছামিজ ইনক্লুডিং অভিমন্যু তালুকদাৰ প্লাছ 5 ফ্ৰম জুবিন টিম ইনক্লুডিং জুবিন, তাৰমানে 11 + 5 16 এণ্ড 2 ক্ৰু মেম্বাৰ, তাৰমানে ইয়াটছখনৰ যিসকল পাইলট আছিল। গতিকে 4জন জুবিনৰ মিউজিক টিমত বা জুবিনৰ লগত যোৱা, এজন জুবিন নিজে 16জন আৰু 2জন ক্ৰু মেম্বাৰ 18জন। মই তেনেকুৱা কথাবোৰ স্পেকুলেট এইকাৰণে কৰিব খোজা নাই, কাৰণ বহুবিলাক অনুৰাগী ইয়াতে খুব অধীৰ আগ্ৰহেৰে বাট চাইছে জুবিন আহিবৰ কাৰণে। আমি কিবা কথা দুটা বেছিকৈ ক'লেও তাৰ ৰিয়েকশ্যন থাকিব। গতিকে এনেকুৱা হ'লে কি কৰিম, তেনেকুৱা হ'লে কি কৰিম, এই প্ৰশ্নৰ উত্তৰ আমি নিদি ভগৱানক কামনা কৰিম যাতে তেখেতক অহাকালি আমি নিশা ঘূৰাই আনিব পাৰোঁ। কিন্তু ছিংগাপুৰৰ আইনৰ কথা, যদি ছিংগাপুৰৰ পুলিচে আহিব অনুমতি দিব লাগিব, তেওঁলোকে অনুসন্ধান কৰিব। প্ৰাৰম্ভিক অনুসন্ধানৰ পিছতহে মৃত শৰীৰ আহিব দিব। আৰু ছিংগাপুৰৰ ৰাষ্ট্ৰদূতে মোক জনোৱা মতে কালি আবেলিলৈকে জুবিন ঘূৰি আহিব পাৰিব বুলি ভাৰতলৈ তেওঁ আশাবাদী। এতিয়ালৈকেতো এই যিটো লিষ্টখন আছে সেই লিষ্টত শ্যামকানু মহন্তৰ নাম নাই, যি 11জন প্লাছ 5জন প্লাছ এজন জুবিন নিজে আৰু 2জন, 18জনৰ ভিতৰত শ্যামকানু মহন্তৰ নাম নাই। কিন্তু বাকী কিবা যদি তেওঁৰ ওপৰত অভিযোগ থাকে, জুবিনৰ টিমৰ ল'ৰা যিখিনি 4জন লগত আছে বা অভিমন্যু তালুকদাৰ, তেওঁলোকে যদি কিবা কয় আমি পাৰিম। কিন্তু এই 18জনৰ যিটো তালিকা, 18জন মানে ইনক্লুডিং জুবিন, 17জনৰ তালিকাত শ্যামকানু মহন্ত নাছিলে। ইয়াটছত যেতিয়া গৈছিল তাত শ্যামকানু মহন্তৰ নাম সেই লিষ্টখনত নাই। পৰিয়ালৰ লোকে কৈছে যে জুবিন ৰাইজৰ, চৰকাৰে যি সিদ্ধান্ত লয় তেখেতসকলে চৰকাৰক সহযোগিতা কৰিব। যদি ৰাইজে বিচাৰে 2 দিন ৰাখিব লাগে আমি 2 দিনো ৰাখিব পাৰিম। ইয়াত কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল একো নাই। অহাৰ পিছত বিভিন্ন ৰাইজৰ পৰামৰ্শ আহিব। মই অকলে সিদ্ধান্ত লোৱাৰ মোৰো অধিকাৰ নাই, জুবিন ৰাইজৰ হয়। ইয়াত অহাৰ পিছত, ইয়ালৈকে লৈ অহাৰ পিছত ৰাইজে সিদ্ধান্ত ল'ব যে কেনেকে ইয়াক আগবঢ়াব লাগে প্ৰক্ৰিয়াটো। গতিকে মই অকলে সিদ্ধান্ত এটা লোৱাটো উচিত নহয়। অহাকালি আমি একো কৰিব খোজা নাই। জুবিনৰ যেতিয়া নশ্বৰ দেশ আহিব তেতিয়া আমি এদিন ইয়াতে আমি বন্ধ দিম বা আমি হাফ হলিডে দিম, সময় লৈ পেলাই, যাতে জুবিনক ৰাইজে যিসকলে চাব খোজে চাব পাৰে। অহাকালি যদি আমি কিবা এটা বন্ধ দিওঁ, পিছদিনাখন আকৌ জুবিনক চাবৰ কাৰণে মানুহে দ্বিতীয় বন্ধ এটা নাপাব। সেইকাৰণে আমি অহাকালিৰ পৰিৱৰ্তে জুবিন ঘূৰি অহাৰ পিছত আমি যিটো চৰকাৰীভাৱে শোক প্ৰকাশ কৰিব লাগে সেই কাৰ্যসূচী আমি আৰম্ভ কৰিম জুবিন অসমৰ মাটিত ভৰি দিয়াৰ পিছত। এতিয়া জুবিন অসমৰ মাটিত ভৰি দিয়াৰ পিছত আমি বাকী সিদ্ধান্তখিনি ল'ব পাৰিম। আগতীয়াকৈ মই কিবা কম, কালি সেইমতে নহ'ব, ৰাইজে দুখ পাব। সেইকাৰণে আজি আমি খুব কম কথা কম।
যি ধৰণে আগবাঢ়িব আপোনালোকক মই লগ পায়ে থাকিম, জনাই থাকিব পাৰিম। চব জুবিনৰ সম্পৰ্কে বহুতবাৰ মই মোৰ মনৰ কথা কৈ থৈছোঁ। জুবিন অসমৰ এটা সম্পদ আছিলে। জুবিনৰ কলা, জুবিনৰ সৃষ্টি সামগ্ৰিক বা আমাৰ সমসাময়িক অসমৰ বাবে এটা ভাবিব নোৱাৰা ক্ষতি। অসমবাসী ৰাইজে দুখ পাইছে, ময়ো দুখ পাইছোঁ। আমি সকলো শোকাস্তব্ধ। আপুনি যিমান দুখ পাইছে ময়ো সিমান পাইছোঁ, কাৰণ মই নাভাবোঁ যে অসমীয়া কোনোবাই বেছিকৈ দুখ পাইছে, কোনোবাই কমকৈ দুখ পাইছে। প্ৰতিজন অসমীয়া আজি দুখত আৰু শোকত ভাগি পৰিছে। কোনো সেলিব্রিটি মারা গেলে মুই এই ধরনের ভিডিও বানাম নাই, কিন্তু আজকে স্পেশালি জুবিনদার জন্য ভিডিওটা বানা, কারণ কালকে জেলা থেকে মুই এই খবরটা পাইছিলাম যে জুবিনদা আর আমার মাজত নাই, তখন থেকে মোক নিজকে খারাপ লাগিয়েছে। মানে সত্যই খারাপ লাগিয়েছে, এমন না যে মুই ফেক কয়ে আছো আর কি, আসলে খারাপ লাগিয়েছে। মানে এমন লাগিয়েছে যে মোর রক্তর কাইপা মারা গেছে আর কি। তো বহুত জনে হয়তো দুই একজনাও কয় যে এত তোমরা স্ট্যাটাস দিবে লিখছেন, এত দুঃখ প্রকাশ করবে লিখছেন, কি হবে করি, মানে জুবিনদা তো তোর রক্তর কিছু নয় বা আমার নিজের তো কিছু হয় না। ঠিকই, আমার রক্তর কিছু হয় না জুবিনদা, মানে রক্তর কাইও নয়, কিন্তু তথাপিও আমার খারাপ লেগেছে। তো নিশ্চয় জুবিনদা কিছু একটা করে থুয়ে গেছে, ওই জন্য আমার খারাপ লেগেছে। জুবিনদার ইস ইমোশন, জুবিনদা আমার ইমোশন হয়, কারণ আমরা ছোট থেকে বড় হচ্ছি জুবিনদার গান শুনি শুনি আমরা বড় হচ্ছি। ইভেন কি এই পর্যন্ত বর্তমানেও আমরা শুনি। হয়তো মানে বিশেষ করে আমার 90s এর চ্যাংড়া চিংড়ি গুলো, আমার এই যে চ্যাংড়া চিংড়ি গুলো সবাই মানে এই জিনিসটা ফিল করে। আমরা ছোট থাকি, আমরা বেঙ্গলি, চাহে বেঙ্গলি গান হোক, গোয়ালপাড়িয়া গান হোক, আমার দেশি গানে হোক, প্লাস এসামিস গানে হোক, হিন্দি গানে হোক, আমরা ছোট থাকি মানে শুনি শুনি বড় হয়েছি। তো ওই জন্য আমার জন্য জুবিনদা একটা ইমোশন, মানে খালি যে আমরা কোনো জুবিনদা একটা সিঙ্গার এটা নয়, জুবিনদা এমন এমন গান গায়ে গেছে, আমরা বিশেষ করে আমার জেনারেশনের চ্যাংড়া চিংড়ি গুলো ফিল করে দেবে। জুবিনদা আমার জন্য একটা ইমোশন, জুবিনদার গানগুলো আমার জন্য একটা ইমোশন হয়। বর্তমানের চ্যাংড়া চিংড়ি গুলো যে 10 বছর 12 বছর 15 বছর চ্যাংড়া চিংড়ি গুলো, ওমরা হয়তো আমার ফিলটা বুঝবে পারবেন না, যে ওমরা ভাববে হয়তো জুবিনদা মারা গেছে, এত হুলিস্তুল বাচ্চে কে। আমরা জিনিসটা বোঝা পাই যে জুবিনদা একটা কি মানুষ আছে। তোমারে ছবি ধরা দিলা কুকলে আমি ছবি যেমন হুকার মানা নিয়রে শেষা দুবার নানিয়া রোদরে বুঝতে হাত কবি কুয়ার হতে বুঝুমারে নাচু এধারু হাসামু বুঝিয়ারে আপু গানত গানবু হে বাবু তোমার বুকু। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষ লৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে জুবিন গাৰ্গক কোনে হত্যা কৰিছিল, আৰু আচলতে ইয়াৰ মৃত্যুৰ পিছত আচল ৰহস্যটো কি লুকাই আছিল, যাৰ বাবে জুবিন গাৰ্গক হত্যা কৰি পেলালে। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'খন শেষ লৈ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা, আৰু ভিডিঅ'খন ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব কৰি অৱশ্যই ভিডিঅ'খনক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।